আমাৰ ইয়াতে একচুৱেলি ৩-৪টা বস্তু আমি এটা নতুনকৈ লঞ্চ কৰিম বুলি ভাবি আছোঁ। অলৰেডি আমাৰ এইখিনি কাম হৈ গ'ল। কামিং 10 তাৰিখৰ পৰা আমি 4টা বস্তু আমি লঞ্চ কৰিম বুলি ভাবি আছোঁ। প্ৰথম বস্তুটো হৈছে আমি ইয়াতে নিজৰ এটা স্পেচিফিক ডিপাৰ্টমেণ্ট, যেনেকা আপোনাৰ অৰ্থ এণ্ড নিউৰোট্ৰমা, এই ছেকশ্যনটো আমি ইয়াতে নতুনকৈ লঞ্চ কৰিছোঁ। অলৰেডি আমাৰখিনি গোটেইখিনি ছাবজেক্ট হৈ গ'ল। 2 নম্বৰ বস্তুটো এটা আমি ধৰক আমাৰ নিজৰ আৱান্তা হেল্থ কাৰ্ড, এই কাৰ্ডখনৰ মই আপোনাক মানে সেইটো কোনো ইঞ্চুৰেঞ্চ কাৰ্ড নহয়, সেইটো আপোনালোকে নাভাবিব কি এইটো কোনো ইঞ্চুৰেঞ্চ কাৰ্ড হয় বা কিবা আপোনাৰ AIRDA কাৰ্ড হয় বা আপোনাৰ কিবা গাইডলাইন্স গভৰ্ণমেণ্ট গাইডলাইন্স ফ'ল' কাৰ্ড হয়। সেইটো আমাৰ নিজৰ আৱান্তা হেল্থ স্কিমৰ প্ৰতি আমি এটা মানে আয়োজন এটা কৰিছোঁ। তাতে বেনিফিট মানে সেনেকুৱা টাইপৰ আমি ৰাখিছোঁ। ফৰ এক্সাম্পল আমি ইয়াতে কোনো টাইপ অফ কেছলেছ ট্ৰিটমেণ্ট নহয়। সেই ট্ৰিটমেণ্টটো তাৰমানে সেই কাৰ্ডখনত আমাৰ চিধা এটা মানে আমাৰ যিমানখিনি তাৰমানে এফিচিয়েঞ্চি থাকিব। ফৰ এক্সাম্পল আমাৰ হস্পিটেলৰ যোনটো তাৰমানে আমাৰ এটা মানে ধৰক প্ৰফিট মাৰ্জিন থাকিব, তাৰ পৰা আমি কিবা এটা এমাউণ্ট ডিডাক্ট কৰি পেলাই আমি সেইটো লঞ্চ কৰিছোঁ। মানে ফৰ এক্সাম্পল ধৰক 100 টকাৰ এটা ট্ৰিটমেণ্ট হ'ল, এটা মানে স্পেচিফিলি 100 ৰুপিজৰ এটা ধৰক ট্ৰিটমেণ্ট হ'ল, তাতে আমাৰ হস্পিটেলৰ ধৰক মাৰ্জিন এটা থাকিব 40 ৰুপিজ এটা। সেই 40 ৰুপিজৰ পৰা আমি 30 ৰুপিজ ইনিচিয়েলি আমি যিবিলাক মানে BPL কাৰ্ড থাকিব বা যিবিলাক মানে ধৰক অতি দৰিদ্ৰ মানুহ থাকিব, সেই সকলৰ কাৰণে আমি 30 টকা এটা আমি এৰি দিম আমাৰ নিজৰ পকেটৰ পৰা। সেইটো আমাৰ নিজৰ প্ৰফিট মাৰ্জিন হয়, যোনটো আমি সিহঁতৰ পৰা এক্সট্ৰা আমি চাৰ্জ নহয়, যোনটো আমি এটা মাৰ্জিন এটা সীমা থাকিব, সেই সীমাটো আমি ধৰক 30% এটা আমি এৰি দিম। মানে সেইটো এটা স্কিম আমি নতুনকৈ লঞ্চ কৰিছোঁ। 2 নম্বৰ কথা, ইয়াতে আমাৰ ধৰক আগতে অলপ ইছ্যু হৈছিলে। আমাৰ লগত ডক্টৰৰ যোনটো টীম আছিলে, সেই টীমটো তাৰমানে ধৰক অতি বস্তুটো তাৰমানে এক্সচেঞ্জ প্ৰকাৰে মানে বা পাৰ্মানেণ্ট প্ৰকাৰে আমাৰ তাত নাছিলে। পাৰ্মানেণ্ট প্ৰকাৰে কোনো এজন লনলি ফেচ বা অকল ফেচ আমাৰ ইয়াতে নাছিলে। মানে তাৰপিছত এতিয়া 2 নম্বৰ বস্তুটো হৈছে, এতিয়া বৰ্তমান আমি বস্তু কিছুমান আমি চেঞ্জ কৰিছোঁ। ফৰ এক্সাম্পল মই এটা বস্তু ইয়াতে চেঞ্জ কৰিছোঁ, ইয়াতে মই ডিপাৰ্টমেণ্ট ৱাইজ মই এটা টীম বনাইছোঁ। এতিয়া আমি ইয়াতে আৱান্তাত এটা নতুন ডিপাৰ্টমেণ্টৰ এটা ফ'ল' কৰিছোঁ, সেইটো হৈছে ডায়েবেটিক এণ্ড ফুড কেয়াৰ, যোনটো যোৰহাটত অতি কম আছে, নাই ডায়েবেটিক এণ্ড ফুড আলচাৰ। সেই বস্তুটোৰ কাৰণে আমি এটা ডায়েবেটলজি আৱান্তা ডায়েবেটিক কেয়াৰ চেণ্টাৰ হিচাপে আমি এইটো মানে ইয়াতে লঞ্চ কৰিছোঁ। মানে আৰু এতিয়া ৰিচেণ্টলি আমি আৰু এটা মানে বস্তু ইয়াতে মানে হেল্থ স্কিমৰ থ্ৰুদি আমি আনিছোঁ। ফৰ এক্সাম্পল মাদাৰ এণ্ড চাইল্ড কেয়াৰ, সেই বস্তুটো আমি ইয়াতে লঞ্চ কৰিছোঁ, মাদাৰ এণ্ড চাইল্ড। আৰু এইখন হস্পিটেল তিতাবৰত অনুষ্ঠিত হৈছে আজি 7 মাহ হ'ল। 7 মান্থছত ধৰক আমিও বহুত ছাপোৰ্ট পাইছোঁ ৰাইজৰ, এনেকুৱা নহয় কি ৰাইজে আমাক ছাপোৰ্ট দিয়া নাই, বহুত ছাপোৰ্ট দিছে। কিন্তু কিছুমান বস্তু হয়তো ৰাইজে যিমান আমাক দিছে আমি হয়তো ইমান ইয়াক দিব পৰা নাই ৰাইজক, কিন্তু আমি বিচাৰিছোঁ ৰাইজে আমাক যিমান ছাপোৰ্ট দিছে তাৰ দুগুণা ছাপোৰ্ট আমি ৰাইজক দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।